जय जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभो जय शिवाय नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव जय महेश्वरा सृष्टि के कर्म से भी सीपियों की ओट में मोतियां हो जिस तरह मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा तेरे सामने है झुका मेरे सर पे हाथ रख तेरा नमो नमो शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभो जय शिवाय शंकर नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव जय महेश्वरा चंद्रमा ललाट पे भस्म है भुजाओं में वस्त्र बाघ छाल का है खड़ा पाँव में प्यास क्या हो तुझे गंगा है तेरी जटाओं में जटाओं में जटाओं में दूसरों के वास्ते तू सदैव ही जिया मांगा कुछ कभी नहीं गुड मर्निंग সকলোকে কি খবৰ আশা কৰিছোঁ ভালে আছে আৰু মহাশিৱৰাত্ৰি আপোনাক সকলোকে মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভকামনা যাচিলোঁ শিৱ বাবা আপোনাক সকলোকে মনৰ আশা পূৰ্ণ কৰক তাকে কামনা কৰিছোঁ আৰু ইয়া পূজা কৰি মেলি আহি এতিয়া ৰুটি আৰু আলু ফ্ৰাই কৰি লৈছোঁ কাৰণ দিনটোৰ কাৰণে একো খোৱা নহয় সেইটো কাৰণে এনেধৰণে বনাই লৈছোঁ আৰু এতিয়া আমি খাবলৈ লৈছোঁ আৰু আপোনালোকে পূজা উদযাপন কৰিলে তাকে জনাব আৰু এপিনে আমাৰ পূজাতে দিবৰ কাৰণে গাখীৰ আনিছিলে 10 লিটাৰ মানে গাখীৰ হাজবেণ্ডে মানে দিম বুলি ভাবিছিলে কিন্তু তাতে অলৰেডি সকলোৱে মানে সকলো যা যোগাৰ হোৱা কাৰণে এনেকৈ ফ্ৰিজত ৰাখিবলগীয়া হৈছে হেৰিখিনি গাখীৰখিনি ভাবিছোঁ আৰু পিছত কিবা এটা কৰিম আৰু এইটো কেক যোৱাকালি বনোৱা কেক আছিলে তাৰপিছত এয়া গাখীৰ মই অকণমান বোলো পগাই লওঁ লৈ পিনে আৰু বেটিকো দিওঁ এনেকৈ আৰু দিনটো একো নাখাওঁ যাতে গাখীৰটোৰে এনেকৈ হাজবেণ্ডে বা ঘৰৰ মানুহকেইটা এনেকৈ খাম বুলি ভাবিছোঁ আৰু এইপিনে দেখিছে গাখীৰখিনি ধুনীয়াকৈ গাখীৰখিনি পগাই লৈছোঁ আৰু এইপিনে এটা ছাইডত আৰু গাখীৰ বহাই দিছোঁ কাৰণ একাপ চাহ খাই লওঁ কাৰণ ৰাতিপুৱা তেনে পূজা কৰি আহি ৰুটি আৰু আলু ভাজি তেনেকৈ আৰু বিলাহীৰ টক তেনেকৈ খালোঁ তাৰপিছত একে চাহ খাই লওঁ আৰু এই তিনিটা ফুল ধতুৰাৰ ফুল দেখিছে ইমান ডাঙৰ ফুল মানে হাজবেণ্ডে ভাবিছে যিখিনি গাখীৰখিনি যেতিয়াকৈ দিয়া নহ'ল সেইটো কাৰণে শিৱ বাবাৰ শ্ৰীবলিংগত ঢালিব হেনো আৰু 10টা গাখীৰ আছিলে ইয়াতে আৰু এতিয়া গাখীৰ অকণমান ফাটিও গৈছিল সেইকাৰণে মই বোলো গাখীৰখিনি ধুনীয়াকৈ এনেকৈ পনীৰ বনোৱাৰ কাৰণে এনেকৈ ৰাখি দিছোঁ আৰু ফ্ৰিজতে এনেকৈ ৰাখি দিছোঁ পনীৰখিনি পিছত বাৰু খাবগৈ পাৰিম তাৰপিছতে এয়া দেখিছে আমাৰ মানে পূজা ক'ত হৈছে মই দেখাই দিছোঁ অকণমান
আৰু বতৰটো ধুনীয়া হৈ আছে পূজা বুলি ভাল লাগে। আৰু এতিয়া সন্ধিয়া মানে দিনটো কাম বন যিখিনি থাকে কৰি মেলি এতিয়া সন্ধিয়া মানে 4-5 মান বাজিছে। এতিয়া নৈবেদ্যখনে যোগাৰ কৰি আছোঁ, নৈবেদ্য দি আহোঁগৈ, কাৰণ নৈবেদ্যখন সোনকালে দি আহিলে মনটো ভাল লাগি থাকে। আৰু এনেকৈ ধুনীয়াকৈ নৈবেদ্যখন ৰেডি কৰি লৈছোঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ, তাতে ধুনীয়াকৈ দি থৈ আহিমগৈ। তাৰপিছত আৰু এনেকৈ আৰু গোটেইকেইজনে যাবলৈ ওলালোঁ। আৰু হাজবেণ্ডে এয়া গাখীৰখিনি মানে নিয়াৰ কাৰণে একো পাত্ৰ নাছিলে, সেইটো কাৰণে বোলো বাল্টি এটাত লৈ গ'লেই হ'ল, কাৰণ উপায় নাই। গাখীৰ ভালেমানখিনি 10 লিটাৰ গাখীৰ লৈ যাবৰ কাৰণে অকণমান অসুবিধা হয় ক'ত নিবগৈ, সেইটো কাৰণে এয়া বাল্টিটোতে মানে হেৰি কৰি লৈছে। কিন্তু মই মোৰ ফালৰ মতামতটো জনাব লৈছোঁ, কাৰণ গাখীৰখিনি শিৱলিংগত ঢালি মিছামিচি ৱেষ্ট কৰাৰ নিচিনাহে হয়। মই এইটো নাই কোৱা যে পূজা কৰিব নালাগে, কিন্তু অকণমান গাখীৰ দিলেও ভগৱান সন্তুষ্ট হয়। এইখিনি গাখীৰ যদি মই যিখিনি দুখীয়া মানুহ আছে বা যিখিনি গাখীৰ এটুপিৰ কাৰণে বহুত কষ্টত ভোগে, তেনেকুৱাসকলক গাখীৰখিনি ভগাই দিলে বা খাব নোপোৱা মানুহখিনিক যদি গাখীৰখিনি ভগাই দিয়া হ'লহেঁতেন, তেতিয়া হয়তো ভগৱানে অকণমান চকু মেলি চালেহেঁতেন। কিন্তু ভগৱানে কেতিয়াও বিচৰা নাই যে মোক বহুত বেছি লাগে। ভগৱান অকণমানতে সন্তুষ্ট হয়। এইটো ক্ষেত্ৰতলৈ হয়তো কৈছে মানে বেয়াকৈ কমেণ্ট কৰিব পাৰে বা বেয়াকৈ বক্তব্য দিব পাৰে, কিন্তু এইটো মোৰ মনৰ কথা কৈছোঁ। আচলতে সঁচাকৈ এইটো মিছা কথা নহয়। আৰু এয়া আমাৰ ভোলা বাবা ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে। আৰু যোৱাবাৰ পূজা এখন আমাৰ হাজবেণ্ডে কৰিছিলে, মানে পূজাত বহিছিলে আৰু পূজাৰ গোটেইখিনি সামগ্ৰী আমাৰ ফালৰ পৰা দিয়া হৈছিলে। কিন্তু এইবাৰ তেওঁ বহা নাই, সেইটো কাৰণে এয়া তেওঁ দেখিছে গাখীৰ ঢালি আছে। আৰু কিছুমানে কৈছে যে মগটোৰে সৈতে কিয়নো গাখীৰ ঢালিছে, তেনেকৈ কিছুমানে কৈছে বাৰু। কিন্তু মগটোৰ সৈতে গাখীৰ ঢালাৰ এটা কাৰণ হৈছে যে গাখীৰ অকণমান নহয়, সৰহখিনি গাখীৰ, গতিকে লাহে লাহে গাখীৰখিনি ঢালোতে কিমানখিনি সময় যাব, আৰু লগতে এনেকুৱা পাতল থাকিব লাগিব ঘৰত, সেইটো কাৰণে মগেৰে ঢালা হৈছে। আৰু মানুহো পিছফালে বহুতো ৰখি আছে, সেইটো কাৰণে ধুমাধুম মগটোৰে এনেকৈ ঢালি দিয়া হৈছে। আৰু এইপিনে আমি বহি আছোঁ। আৰু মানে এইটো হয়তো গমেই পাইছে আপোনালোকে কি হয়, এইটো খুটা হয়। অকণমান মানে হাজবেণ্ডৰ কাৰণে আনিব দিছিলোঁ মন্দিৰৰ পৰা, সেই মন্দিৰৰ পৰা আনিলে আৰু দুইটা অকণ ভগাই খাইছোঁ। মই অকণমানেই লৈছোঁ, পিছে ভয়ো লাগে খোৱাৰ পিছত যেনিবা কিবা এটা হয়, সেইটো কাৰণে। আৰু পিছদিনাখন বেজী স্কুলৰ মানে এক্সামো আছিলে। আৰু এতিয়া আমি যাবলৈ ওলালোঁ মন্দিৰলৈ, কাৰণ এতিয়া মন্দিৰৰ পুষ্পাঞ্জলি দিম। লগতে এয়া দেখিছে ভোগ ভিডিঅ'টো সিমানখিনি আছে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।